শুক্ৰবাৰে মুহুৰত সম্পন্ন হয় BM এণ্টাৰপ্ৰাইজৰ বেনাৰত নিৰ্মাণ হ'বলগীয়া নতুন অসমীয়া ধাৰাবাহিক বিয়লি ৰহনৰ। ববিতা বৰুৱাৰ প্ৰযোজনা আৰু পল্টু চিৰঞ্জীৱৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মাণ হ'বলগীয়া ধাৰাবাহিকখনৰ চিত্ৰনাট্য আৰু সংলাপ বিদ্যুৎ বিকাশ শৰ্মা ঠাকুৰৰ। ধাৰাবাহিকখনৰ কাৰ্যবাহী প্ৰযোজক মনমত বৰুৱা, সহ পৰিচালক জোন কলিতা আৰু সুমন বৰ্মন, ৰূপসজ্জা ইম্পি বৰাৰ। মুহূৰ্তৰ সময়ত কেমেৰাত মাল্যাৰ্পণ কৰে প্ৰযোজক ববিতা বৰুৱাই, বন্তি প্ৰজ্বলন কৰে ডলি বৰুৱাই, কেমেৰাৰ ছুইচ অন কৰে ভৱেশ দাসে আৰু নাৰিকল ভাঙে ভগৱত প্ৰীতমে। তদুপৰি ক্লেপষ্টিক দিয়ে চন্দন বৰুৱাই। অভিনয় কৰিব মনমত বৰুৱা, ভগৱত প্ৰীতম, প্ৰশান্ত গোস্বামী, জ্যোতিনাৰায়ণ নাথ, ননিৰ্বাণ বৰুৱা, বিজিত দেৱচৌধুৰী, অঞ্জু হাজৰিকা, নিবিৰ তালুকদাৰ, ৰুমা কলিতা, মনোজ দাস, জ্যোতিষ্মান কাশ্যপ, ৰেখামণি মহন্ত, বনলতা বৈশ্য, নৱবিকাশ শৰ্মা, সুনীতা শৰ্মা, নিজৰা নমামী গগৈ, দীপানিতা দাস আদিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.